সদৌ টাই আহোম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে আজি শপত গ্ৰহণৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি শৈক্ষিক সমন্বয় অনুষ্ঠান আৰু লগতে জ্যেষ্ঠসকলৰ সমন্বয় অনুষ্ঠান আজি ডুমডুমা আঞ্চলিক নৱগঠিত আঞ্চলিক সমিতিয়ে আজি সুন্দৰভাৱে তেখেতলোকে এই অনুষ্ঠানকেইটা ল'লে। আহিবলগীয়া দিনত টাই আহোম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিকে ডুমডুমা অঞ্চলৰ লগতে সমগ্ৰ অসমবাসীক এটা এটা ভাল টাই আহোম ছাত্ৰ সন্থা লগতে অসমৰ বিভিন্ন অসমীয়া জাতিটোক এটা ভাল কাম কৰি দেখাবৰ কাৰণে আজি এটা প্ৰমাণ কৰি দেখালে। আহিবলগীয়া দিনত টাই আহোম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে লগতে সমাজখনক এটা ভাল বাৰ্তা দিবৰ কাৰণে আজি চেষ্টা কৰিলে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰাহুল আৰন্ধা, টাই আহোম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক কমিটিৰ সভাপতি। আজি আমি ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত আমি বিশেষ কাৰ্যসূচী লৈছোঁ। তাত আমাৰ নতুনকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ আজি 30 জুনত কমিটি গঠন হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে আমি শপত গ্ৰহণ লোৱা হৈছে, আমি 31 জনে। তাৰ লগতে আজি আমাৰ বিশিষ্ট ব্যক্তিক ডুমডুমা অঞ্চলৰ আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। আমি যোৱা 30 জুন তাৰিখে ডুমডুমা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা গঠন কৰা হৈছিলে। এই টাই আহোম ছাত্ৰ সন্থা যদিও গঠন কৰা হৈছিলে, আনুষ্ঠানিকভাৱে তেওঁলোকক দায়িত্ব প্ৰদান কৰা হোৱা নাছিলে। আজি আমি কেন্দ্ৰীয় সমিতিৰ আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলে আহি তেওঁলোকক আনুষ্ঠানিকভাৱে শপত গ্ৰহণ শপত পাঠ কৰাই আমি তেওঁলোকৰ দায়িত্বসমূহ অৰ্পণ কৰিছোঁ। লগতে ডুমডুমা আঞ্চলিকে আজি এই ডুমডুমা অঞ্চলৰ যিমানবোৰ আমাৰ টাই আহোম জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছিলে, তেওঁলোকক এক বিশেষ শৈক্ষিক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে। লগতে ডুমডুমা অঞ্চলটোত শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক বিভিন্ন দিশত যিসকল ব্যক্তি আমাৰ স্বনামধন্য ব্যক্তিসকল আছে, সেই ব্যক্তিসকলকো ইয়াতে আমাৰ অনুষ্ঠানত নিমন্ত্ৰণ জনাই তেওঁলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এয়াই আছিল আজি সভাখনৰ মূল উদ্দেশ্য।